বক্তাৰো অধ্যয়ন থাকিব লাগে আৰু এজন শ্ৰোতায়ো অধ্যয়ন কৰিব লাগে। যদি শ্ৰোতাসকলে শুনোতে নুশুনে, বক্তাসকলে ক'ব লগা কথাখিনি কৈ দিলে নহ'ব, তেতিয়া আমাৰ অলপ অপৰাধ হৈ যাব পাৰে। এইকাৰণে মহাপুৰুষে কৈছে অধ্যয়ন কৰিব লাগিব। তোমাৰ শ্ৰৱণটো গুৰুত্ব দিছিল নাই? যদি শ্ৰৱণটোত গুৰুত্ব দি এই অনুষ্ঠানটোৱে দুজন বেয়া মানুহক ভাল কৰি দিব পাৰে, তেতিয়া ভগৱান কৃষ্ণই কৈছে প্ৰথম কমিশ্যনটো দি মই উদ্যোক্তাসকলক। আমি গতানুগতিক ভাগৱত পাতি থকাটোৱে আমাৰ উদ্দেশ্য নহয়, যে আমাৰ উশৃংখল মানুহক শৃংখল কৰিবলৈ হ'লে ইয়াৰ বাহিৰে আৰু গত্যন্তৰ বেলেগ নাই। যদি আজি এই বৃহৎ অনুষ্ঠানটোৱে এজন উশৃংখল মানুহক যদি শৃংখলা কৰি দিব পাৰে, ভগৱান কৃষ্ণই কৈছে LIC এজেণ্টৰ দৰে মই জয় জয়তে কমিশ্যনটো আগবঢ়াই দিম উদ্যোক্তাসকলৰ কাৰণে। যে উদ্যোক্তাসকল কিমান ধন্যবাদৰ পাত্ৰ হ'ব যদিহে এজন বেয়া মানুহক ভাল কৰিব পাৰে। তাকে মহাপুৰুষ মাধৱদেৱে ঘোষণা কৰিছে, তাৰা সবে ধন্য, তাৰা সবে পূজ্য, তাৰাখে হৃদজন, কলি যুগে হৰি আনক বোলাৱে, আপোনো কৰে কীৰ্তন। এয়া হ'ল ভগৱন্তৰ কৃপা। আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানে যাতে বিপথে পৰিচালিত হোৱা মানুহক যাতে সৎ পথলৈ আনিব পাৰে, তাৰ বাবে আমি এই আসনৰ পৰাই সেৱা আগবঢ়াইছোঁ। ইয়াৰ পাছত পদে কি কৈছে আমি অকণমান শুনিম। স্ত্ৰী সমাজ আছে ৰাম স্ত্ৰী সবে গৃহ বাস, মৈথুন সুখত আস, অন্য অন্য বোলে প্ৰিয় বাণী, আজি পাইলো ইটো ধন আৰু হৈবে যত মান, হৈহি বুলি হাস দুয়ো প্ৰাণী, নাজানে দক্ষিণা বিধি, ৰামে পূজাৰো নাহিকে সিদ্ধি, লগুণৈ পানীৰ হিংসা দোষ, আপুনি জীৱিকা অৰ্থে পশুগণ মাৰুই ব্যৰ্থে, তাতে মিলে মনৰ সন্তোষ, ৰামে কুলীন ঐশ্বৰ্য ধন, দানবিদ্যা ৰূপ বল, ইহ বৰ গৰ্বে অন্ধমতি, ঈশ্বৰ সহিতে মহা ভকতক নিন্দা কৰে, সিটো মহা পাপী খলৱাতি, ৰামে সমস্ত প্ৰাণিত হৰি, আকাশ সদৃশ আছে, তথাপি নচুৱে দুখ গুণে, সেইবিলে অভীষ্ট দেন্ত, বেদেহেন কহি চন্দ্ৰ, মন্দ বুদ্ধি ইহা কলো গুণে, ৰামে স্ত্ৰী মধ্য মাংস সেৱা, যি শাস্ত্ৰত কহি আছে, তাকলৈয়া বাদ কৰি মাৰে, মহামূৰ্খ সিটো হব, ঈশ্বৰক নভজিলা, পচিবে নৰক ভিতৰে। এতিয়া বাপ বান্ধৱ আইমাতৃসকল,
আমি এই সময়তে অকণমান অধ্যায়তা পৰিছে আই মাতৃসকলেও দিহানাম পৰিৱেশন কৰিবই মই তোমাৰ দুখটো নধৰোৱেই কিন্তু মোক ভাল পোৱাজনক যদি তুমি গালি পাৰিছা তেনেহ'লে তোমাক কিন্তু মই কদাচিত ৰেহাই নিদিম এই কথাটোকে ভাগৱতে উল্লেখ কৰিছে এইকাৰণে ভগৱান কৃষ্ণ অৰ্জুনে প্ৰশ্ন কৰে কিয় আপুনি ভকতক ইমান কিয় গুৰুত্ব দিয়ে তেতিয়া ভগৱানে কৈছে হে অৰ্জুন মোকে তুমি গালি পাৰা মোৰ আপত্তি নাই কিন্তু মোৰ ভাল পোৱাজনক যদি গালি পাৰা মই তোমাক কিন্তু ৰেহাই কেতিয়াও নিদিম এতিয়া অৰ্জুনে সুধিলে কিয় ৰেহাই নিদিয়ে কি ৰেহাই নিদিয়ে ক'বলৈ কি ৰেহাই নিদিয়ে তেতিয়া ভগৱানে কৈছে মোৰ ভকতক যদি ৰাগ দেশ নিন্দা কৰে শৰীৰত দুখক দিয় আমাৰ পৰা কি লৈ যাব আয়ুশ্ৰী যশস্বয় হবে তাৰ নষ্ট হয় অৱহেলা মনতে কৰয় আমি ভকতক নিন্দা কৰিলে কি অপৰাধ হ'ব যে আমি যিমান দিনলৈকে থাকিব লাগিছিল এই বছৰটো ভগৱন্তই কৈছে অকণমান মই কমাই দিম 2 নম্বৰ শ্ৰী তাক 20 বছৰতে বুঢ়া নিচিনা কৰি পেলাম 3 যিমান